হেল্ল' এভৰিৱান, আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এটা নতুন টপিকৰ আৰম্ভণি কৰিম, যিটো হ'ল অসমৰ কলা আৰু সংস্কৃতি। আজিৰ ক্লাছত বিশেষকৈ আমি অসমৰ যি জাতি জনগোষ্ঠীয় উৎসৱ, তেওঁলোকৰ সাজপাৰ আৰু তেওঁলোকৰ আহাৰ সম্ভাৰৰ বিষয়ে আলোচনা কৰিম। আজিৰ যিসমূহ কুৱেশ্যন আনিছোঁ, এইসমূহ কুৱেশ্যন অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাত দেখিবলৈ পোৱা যায়। আজিৰ ক্লাছটো যদি তোমালোকে সম্পূৰ্ণভাৱে চোৱা, তাৰ ফালৰ পৰা মই ক'ব পাৰোঁ যে আগন্তুক দিনত অসম চৰকাৰৰ হ'বলগীয়া যিমান প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ কলা আৰু সংস্কৃতি ৰিলেটেড যদি কিবা কুৱেশ্যন আহে, তোমালোকে এৰি নাহা। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ক্লাছটো। কুৱেশ্যন নম্বৰ 1, বৈশাগু উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো জনগোষ্ঠী। বড়ো জনগোষ্ঠীয়ে বৈশাগু উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও এই জনগোষ্ঠীয়ে আন কিছুমান উৎসৱ উদযাপন কৰে। তাৰ আগত আমি চাই লওঁ বৈশাগু উৎসৱৰ আন কি নামেৰে জনা যায়। বৈশাগু উৎসৱক বিচু নাইবা বহাগ বিহু নামেৰেও জনা যায়, কাৰণ বড়ো জনগোষ্ঠীয়ে বৈশাগুক বহাগ বিহু হিচাপে উদযাপন কৰে। ইয়াৰ উপৰিও বড়ো জনগোষ্ঠীয়ে উদযাপন কৰা উৎসৱসমূহ হ'ল বাথৌ পূজা নাইবা শিৱৰাই। বাথৌ পূজাৰ আন এটা নাম হ'ল শিৱৰাই। খেৰাই পূজা আদি উৎসৱ উদযাপন কৰে। এক্সামত আহিব পাৰে বাথৌ পূজা কোন জনগোষ্ঠীয়ে উদযাপন কৰে, শিৱৰাই লগতে খেৰাই পূজা কোন জনগোষ্ঠীয়ে উদযাপন কৰে। ইম্পৰ্টেণ্ট হয়, নামখিনি মনত ৰাখিবা। আজিৰ দ্বিতীয়টো কুৱেশ্যন হ'ল আলি আই লৃগাং উৎসৱ তলৰ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠীয়ে। মিচিং জনগোষ্ঠীয়ে আলি আই লৃগাং উৎসৱ উদযাপন কৰে। ইয়াৰ কিছুমান পইণ্ট আছে আৰু সেই পইণ্টখিনি আমি চাই লওঁ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰে আলি আই লৃগাং উৎসৱ পালন কৰে মিচিংসকলে। এক্সামত কুৱেশ্যন আহিব পাৰে আলি আই লৃগাং কোন মাহত মিচিংসকলে উদযাপন কৰে? ফাগুন মাহৰ প্ৰথম বুধবাৰে। ইয়াৰ উপৰিও মিচিং জনগোষ্ঠীয়ে উদযাপন কৰা উৎসৱসমূহ হ'ল ডুবুৰ উৎসৱ। বহুবাৰ এক্সামত কুৱেশ্যন আহিছে ডুবুৰ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? নৰচিঙা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰে? আলি আই লৃগাংখিনিও মনত ৰাখিব লাগিব। বাকী এই তিনিটা যি উৎসৱৰ নাম ইয়াত উল্লেখ আছে, সেইখিনিও মনত ৰাখিব চেষ্টা কৰিবা, যিহেতু এই কুৱেশ্যনখিনি অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত আহি গৈছে। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটো উৎসৱ কাৰ্বি জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চামাংকন উৎসৱ কাৰ্বি জনগোষ্ঠীয়ে উদযাপন কৰে। ইয়াৰ লগতে তেওঁলোকে আৰু কি উৎসৱ উদযাপন কৰে সেইখিনি আমি চাই যাম। কাৰ্বি জনগোষ্ঠীয়ে চামাংকন উৎসৱৰ উপৰিও আন কিছুমান উৎসৱ উদযাপন কৰে। তাৰ ভিতৰত হ'ল দেহাল পূজা, দুমাহী আলুন আৰু ৰংখেৰ। ৰংখেৰটো ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। তিনিটাই নাম মনত থবা, এক্সামত আহিব পাৰে। কুৱেশ্যন নম্বৰ 4, বাংগালা উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গাৰো জনগোষ্ঠীয়ে। গাৰো জনগোষ্ঠীয়ে বাংগালা উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও কিছুমান পইণ্ট আছে, সেইখিনি আমি চাই যাওঁ। বাংগালা উৎসৱৰ আন এটা নাম কি হয়? এক্সামত আহিব পাৰে, উত্তৰ হ'ব বানা। গাৰো জনগোষ্ঠীৰ মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত অন্তৰ্গত। এক্সামত কুৱেশ্যন আহিব পাৰে তলৰ কোনটো জনগোষ্ঠী মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত অন্তৰ্ভুক্ত? মনত থবা, গাৰো জনগোষ্ঠীটো মাতৃপ্ৰধান পৰিয়াল ব্যৱস্থাত অন্তৰ্ভুক্ত। বন্ধুসকল, আজিৰ ক্লাছত শেষলৈকে সকলো থকাৰ বাবে অনুৰোধ কৰিছোঁ।
য'ত মই তোমালোকৰ পৰা কিবা মতামত বিচাৰিম। আজিৰ ক্লাছটো শেষত তোমালোকৰ বাবে কিবা স্পেচিয়েল আছে, তাৰ বাবে সকলো শেষত লৈ মোৰ লগত জড়িত হৈ থাকিবা। কুৱেশ্যন নম্বৰ 5, বসুদিমা উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমাচা জনগোষ্ঠীয়ে বসুদিমা উৎসৱ উদযাপন কৰে। কুৱেশ্যন নম্বৰ 6, আহোমসকলে তলৰ কোনটো উৎসৱ পালন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উমফা পূজা। আহোমসকলে উমফা পূজা উদযাপন কৰে। ইয়াৰ উপৰিও তেওঁলোকে আন কিছুমান উৎসৱসমূহ উদযাপন কৰে, আৰু সেইখিনি হ'ল সোমদেও পূজা, মেডাম মেফি। মেডাম মেফি 31 জানুৱাৰীত উদযাপন কৰা হয়। সোমদেও পূজাটো ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে, আৰু উমফা পূজা যিহেতু মেডাম মেফি সকলোৱে জানে, তাৰ বাবে এক্সামত নাহিব পাৰে, কিন্তু সোমদেও আৰু উমফা পূজাটো ইম্পৰ্টেণ্ট হয়, যিটো বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 7, লেবাটনা বিহু কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব হাজং জনগোষ্ঠীয়ে লেবাটনা বিহু উদযাপন কৰে। ইয়াৰ উপৰিও এই জনগোষ্ঠীয়ে উদযাপন কৰা উৎসৱসমূহ হ'ল হুদুমদেও পূজা, বহু ইম্পৰ্টেণ্ট হয়, বাহ পূজা ইম্পৰ্টেণ্ট হয়। হুদুমদেও পূজাটো বহুতেই ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত এই কুৱেশ্যনটো আহিছে। কুৱেশ্যন নম্বৰ 8, কৰম পূজা তলৰ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে? একেবাৰে ইজি কুৱেশ্যন হয়, সকলোৱে জানিব লাগে। উত্তৰ হ'ব চাহ জনজাতিয়ে কৰম পূজা উদযাপন কৰে। ইয়াৰ উপৰিও চাহ জনজাতিৰ লোকসকলে উদযাপন কৰা উৎসৱসমূহ হ'ল চহৰাই পৰৱ, চাৰুল পৰৱ আৰু টুচু পূজা। টুচু পূজা বহুবাৰ এক্সামত আহিছে, বাকী দুটাও এক্সামত আহে, কিন্তু এই তিনিটা নাম মনত ৰাখিবা, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। বন্ধুসকল, তোমালোকে যদি মোৰ আসাম হিষ্ট্ৰী আৰু ইণ্ডিয়ান পলিটি কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এই ক্লাছখিনি চোৱাৰ বাবে। ইয়াৰ উপৰিও আমি MCQ ছিৰিজত বহু গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিছোঁ, আৰু নতুনকৈ জিঅ'গ্ৰাফীৰ ছিৰিজৰো কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ, য'ত আমি আসাম জিঅ'গ্ৰাফীৰ আৰম্ভণিৰ পৰা শেষলৈকে অসমৰ চাৰিসীমা, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ লগতে অসমৰ নদ-নদী আৰু অসমৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিছোঁ। সকলো ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আজিৰ 9 নম্বৰটো কুৱেশ্যন হ'ল পৰৱকান্তি উৎসৱ কোন জনগোষ্ঠীয়ে পালন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাভা জনগোষ্ঠীয়ে পৰৱকান্তি উৎসৱ উদযাপন কৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। ইয়াৰ উপৰিও আমি চাই লওঁ ৰাভা জনগোষ্ঠীয়ে কোন ধৰণৰ উৎসৱ উদযাপন কৰে। বৈশাখ দুমাহী উৎসৱ ৰাভা জনগোষ্ঠীয়ে উদযাপন কৰে। উমৰা পূজা ৰাভা জনগোষ্ঠীয়ে উদযাপন কৰে। ইয়াৰ উপৰিও হাতাচুনি উৎসৱ ৰাভা জনগোষ্ঠীয়ে উদযাপন কৰে। গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা, এক্সামত এই 4টা উৎসৱৰ পৰা এটা উৎসৱ দিব পাৰে। কুৱেশ্যন নম্বৰ 10, তলৰ কোন জনগোষ্ঠীয়ে চাকৰা মিছবা উৎসৱ উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব তিৱা জনগোষ্ঠী। তিৱা জনগোষ্ঠীয়ে এই উৎসৱ উদযাপন কৰে। কুৱেশ্যন নম্বৰ 11, দেও পূজা কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ঠেঙাল কছাৰীসকলে দেও পূজা উদযাপন কৰে। ইয়াৰ উপৰিও এই জনগোষ্ঠীয়ে আন কিছুমান উৎসৱ উদযাপন কৰে। যদি এক্সামত কুৱেশ্যন এটা আহে দেও পূজাৰ আন এটা নাম কি? উত্তৰ হ'ব বাইথু পূজা। ইয়াৰ উপৰিও ঠেঙাল কছাৰীসকলে নৰাচিঙা বিহু উদযাপন কৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়, বহুবাৰ এইটো কুৱেশ্যন আহিছে, নোট কৰি ল'বা, এইটো বহুবাৰ এই কুৱেশ্যন আহিছে। হাইদাংগীত সোণোৱাল কছাৰীসকলৰ লোকগীত। যদি সোণোৱাল কছাৰী বা ঠেঙাল কছাৰী দিয়া নাথাকে, তেনে
হলে কেৱল উত্তৰটো আহিব কছাৰীসকলে উদযাপন কৰে। যদি অপশ্যনত সোণোৱাল কছাৰী বা ঠেঙাল কছাৰী দিয়া থাকে তেনেহ'লে হ'ব হাইদাং গীত সোণোৱাল কছাৰীসকলৰ লোকগীত হয়, ঠেঙাল কছাৰীসকলৰ নহয়। ঠেঙাল কছাৰীসকলে নৰাচিঙা বিহু উদযাপন কৰে। ইম্পৰ্টেণ্ট পইণ্ট হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 12, দেওধনী নৃত্য কোন জনগোষ্ঠীৰ লোকনৃত্য হয়? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। উত্তৰ হ'ব বড়ো জনগোষ্ঠীৰ লোকনৃত্য হ'ল দেওধনী নৃত্য। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত আহিছে। কুৱেশ্যন নম্বৰ 13, আপং কোনটো জনগোষ্ঠীৰ খাদ্য সম্ভাৰ হয়? আপং এক প্ৰকাৰ ৱাইন হয়। ৱাইন শুনি এছামৰ মুখত পানী আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠীয়ে আপং নামৰ এক প্ৰকাৰ ৱাইনৰ প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, ৰিহা তলৰ কোনটো জনগোষ্ঠীৰ অংগবস্ত্ৰ হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমাচা জনগোষ্ঠী। ডিমাচা জনগোষ্ঠীৰ অংগবস্ত্ৰ হয় ৰিহা। ক্লাছটো চাই যদি ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যিসকলে আজি প্ৰথমবাৰৰ বাবে আমাৰ লগত জড়িত হৈছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 15, দখনা তলৰ কোন জনগোষ্ঠীৰ অংগবস্ত্ৰ হয়? বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। ইজি কুৱেশ্যন হয়, পাৰিব লাগে সকলোৱে। উত্তৰ হ'ব বড়ো জনগোষ্ঠী। বড়ো জনগোষ্ঠীৰ অংগবস্ত্ৰ হয় দখনা। ইয়াৰ উপৰিও আৰু নাই আন এটা জনপ্ৰিয় অংগবস্ত্ৰ হয় বড়ো জনগোষ্ঠীৰ। এই দুখনেই ইম্পৰ্টেণ্ট হয়, বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 16, গোসাই ফৰুৱা কোনটো উৎসৱৰ সৈতে জড়িত? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব হোলীৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, বাথৌ পূজাৰ অৰ্থ কি হয়? বাথৌ পূজা বড়ো জনগোষ্ঠীৰ সৈতে সম্পৰ্ক আছে। বাথৌ পূজাৰ অৰ্থ কি? অপশ্যন হ'ব 5টা নীতি। কুৱেশ্যন নম্বৰ 18, বুকুনি পাটনি কোন জনগোষ্ঠীৰ অংগবস্ত্ৰ হয়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কোচ ৰাজবংশী অংগবস্ত্ৰ হয় বুকুনি পাটনি। কুৱেশ্যন নম্বৰ 19, অসমৰ কোনখন জিলাৰ পৰা ভোৰতাল নৃত্যৰ বিকাশ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অসমৰ বৰপেটা জিলাৰ পৰা ভোৰতাল নৃত্যৰ বিকাশ হৈছিল। কুৱেশ্যন নম্বৰ 20, চুতলি কিহৰে তৈয়াৰ কৰা হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাটিৰে তৈয়াৰ কৰা হয়। তো বন্ধুসকল, আজিৰ ক্লাছত এই 20টা কুৱেশ্যন আছিল। আজিৰ ক্লাছত যদি কিবা ডাউট থাকে তেনেহ'লে কমেণ্ট কৰি জনাবা। ক্লাছটো আৰম্ভণিৰ সময়ত মই কৈছিলোঁ শেষলৈ ক্লাছৰ তোমালোকৰ পৰা মোক এটা মতামত লাগে, আৰু মতামতটো হ'ল আমি ক্লাছসমূহ এনেকৈ চিৰিয়েলকৈ আনো না মিক্স কৰি কুৱেশ্যনখিনি আনো। যদি তোমালোকে কোৱা মিক্সকৈ MCQ আনো তেনেহ'লে মই আছাম GK, ইণ্ডিয়ান GK, ষ্টেটিক GK আৰু কাৰেণ্ট এফেয়াৰৰ পৰা মিক্স কৰি কুৱেশ্যন আনিম। আৰু যদি তোমালোকে কোৱা নাই এনেধৰণৰে কনচেপ্ট ৱাইজ আমাক ক্লাছ লাগে তেনেহ'লে কনচেপ্ট ৱাইজ ক্লাছ আনিম। সকলোৱে নিজৰ মতামতটো কমেণ্ট কৰি জনাবা, আৰু সকলোক ৰিকুৱেষ্ট কৰিছোঁ প্লিজ কমেণ্ট কৰি মোক জনাবা। তোমালোকৰ মতামতৰ ওপৰত ভিত্তি কৰি মই পৰৱৰ্তী ক্লাছসমূহ আনিব চেষ্টা কৰিম। আৰু মিক্সকৈ যেতিয়া আমি MCQ আনিম সেই তেনেধৰণেৰে এক্সপ্লেইন কৰি যাম। যিখিনি অপশ্যন 4টা আছে 4টাৰ বিষয়ে এক্সপ্লেইন কৰি যাম। আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। আজিলৈ ইমানে। থেংক ইউ।